মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰি আছে আৰু এই মুহূৰ্তত এককাল পানী নেওচি শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয় চৌহদ আৰু ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ নিৰীক্ষণ এয়া এককাল পানী নেওচি এনেধৰণে শিৱসাগৰৰ বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰিছে। এই মুহূৰ্তত শিৱসাগৰ ছোৱালী কলেজৰ চৌহদ মই দেখুৱাইছোঁ। ভাষ্য এটা ল'ম ছাৰ, একেলগে মই জাৰ্নেলিষ্টসকলক দেখিলো মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিছে। এতিয়া মই দেখুৱাইছোঁ এককাল পানী নেওচি মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ ছোৱালী কলেজৰ মহাবিদ্যালয় ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ ভ্ৰমণ কৰিছে। মই সেই পৰিৱেশ দেখুৱাইছোঁ। চাওক এককাল পানী নেওচি বান পৰিস্থিতি নিৰীক্ষণ কৰিছে শিৱসাগৰ চহৰৰ মাজমজিয়াত। বিভিন্নজনে কৈছে আচলতে হয়তো এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী প্ৰথম যিয়ে এককাল পানীত খোজেৰে শিৱসাগৰ যি বান বিধ্বস্ত চহৰৰ এলেকাসমূহ সেইবিলাক ভ্ৰমণ কৰিছে। এই দুখন ঐতিহ্যমণ্ডিত শিক্ষা প্ৰতিষ্ঠান তেওঁ নিৰীক্ষণ কৰিলে। বানত ডুবি আছে আৰু আমি বৰ্তমান ভাষ্য ল'বলৈ চেষ্টা কৰিম। বিদ্যালয়সমূহ নিৰীক্ষণ কৰিলে। চাওক, মই ফুলেশ্বৰী হাইস্কুল, আমাৰ কলেজ, ছায়েন্স ষ্ট্ৰীম, ইনডোৰ ষ্টেডিয়াম, হোষ্টেল গোটেইখিনি চালোঁ। আমি সকলোৱে জানো যে যমুনাৰ পানী দৰিকালৈকে যায়, দৰিকাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যায়। ব্ৰহ্মপুত্ৰৰ পানী ওপৰত উফন্দি থকাৰ কাৰণে দৰিকাৰ পানী যাব পৰা নাই। তাৰ ফলত যমুনাৰ পানীখিনিও দৰিকালৈ যাব পৰা নাই। কেনেকৈ পাম্প আদি ইউজ কৰি আমি পানীটো সোনকালে পঠাব পাৰোঁ আমি চেষ্টা কৰিম আৰু ভৱিষ্যতে কি স্থায়ী সমস্যা সমাধান হ'ব পাৰে তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম। ছাৰ, আৰু বহু বিদ্যালয় হয়, যেনেকুৱা বিদ্যালয় ক্ষতি হৈছে আমি নতুনকৈ ঠিক ঠাক কৰি দিম, কোনো অসুবিধা নাই। চাওক, ওচৰৰ য'ত বৰ্তমান 2-এখন স্কুল একেলগে ক্লাব কৰি আৰম্ভ কৰিব লাগিব যেতিয়ালৈকে পানীখিনি ওলাই নাযায়। 11 তাৰিখলৈকে শিৱসাগৰত বিদ্যালয়সমূহ বন্ধ ৰাখিছে যদি বান নুশুকাই। চাওক, বহুতখিনি এৰিয়াৰ পৰা অলৰেডি পানী ওলাই গৈছে, গতিকে তাততো খুলিব পাৰিব। য'ত পানী আছে তাত আমি কিবা বিকল্প ব্যৱস্থা চিন্তা কৰিব লাগিব। চাইলেনযুক্ত পথৰ যিটো কাৰিকৰী বিসংগতি সেইটো কাৰণে কৈছে, ইয়াৰ পৰা কৈছে যে সেইটো এটা কাৰণ বুলি। আমি ডেফিনেটলি পৰীক্ষা কৰিম। ইয়াত শিৱসাগৰৰ বিধায়ক অখিল গগৈ আছে লগত। হয়, মই ধন্যবাদ জনাইছোঁ। মোৰ কথা মতে এইটো যদিও প্ৰগ্ৰেমত নাছিলে, মোৰ কথা মতে এতিয়া গাৰ্লছ কলেজ আৰু আমাৰ ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল সম্পূৰ্ণৰূপে ভ্ৰমণ কৰিলে। এই প্ৰথম চাগে মুখ্যমন্ত্ৰী যি এনেকৈ ইমান পানীত কঁকাললৈকে পৰা পানীত এনেকৈ খোজকাঢ়ি আহি আমাৰ এই হেৰি হৈ যোৱা বিদ্যালয়কেইখন আৰু কলেজকেইখন ভ্ৰমণ কৰিলে।